হ্যালো লার্নার্স, আজি আমি ক্লাছ 7 আৰু ইংৰাজী চেপ্টাৰ 2 উৰুকা এডভেঞ্চাৰ পাৰ্টৰ যিমান এক্টিভিটিজ দিয়া আছে সবখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাবা আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা, লগতে বেল আইকনটো টিপি দিবা। ঠিক আছে, এতিয়া আমি আৰম্ভ কৰিছোঁ। Let's see how much you have understood the story. Answer the questions. তোমালোকে পাঠ্য পঢ়ি কিমান দূৰ বুজি পাইছা তাৰ পৰা তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কৰিবা। Question number A. Who was the leader of the boys in their adventure on Uruka night? উৰুকাৰ ৰাতি সিহঁতৰ অভিযানত কোনে নেতৃত্ব দিছিল বা কোন নেতা আছিল? লিডাৰ শব্দটোৰ অৰ্থ হৈছে নেতা। Answer. Mohen was the leader of the boys in their adventure on Uruka night. উৰুকাৰ ৰাতি সিহঁতৰ অভিযানত নেতা কোন আছিল? মহেন। মহেন আছিল সিহঁতৰ নেতা। Question number B. What were the names of Mohen's friends? মহেনৰ বন্ধুসকলৰ নাম কি আছিল? Answer. The name of Mohen's friends were Sanju, Nontu, Rinku and Rumon. মহেনৰ বন্ধুসকলৰ নাম আছিল সঞ্জু, নন্টু, ৰিংকু আৰু ৰুমন। এই চাৰিজন আছিল কোন? মহেনৰ বন্ধু। Question number C. What did they propose to Mohen on Uruka night? উৰুকাৰ ৰাতি সিহঁতে মহেনক কি প্ৰস্তাৱ আগবঢ়াইছিল? propose মানে হৈছে প্ৰস্তাৱ আগবঢ়োৱা। Answer. They proposed that Mohen should lead them in an Uruka adventure. সিহঁতে প্ৰস্তাৱ আগবঢ়াইছিল যে মহেনে সিহঁতক এটা উৰুকাৰ অভিযানত নেতৃত্ব দিব লাগে। লিড মানে হৈছে নেতৃত্ব দিয়া। Question number D. What was the age-old custom that Mohen was referring to? মহেনে কি যুগ যুগ ধৰি চলি অহা পৰম্পৰাৰ কথা কৈছে? কাষ্টম মানে হৈছে পৰম্পৰা, এজ-old মানে যুগ যুগ ধৰি চলি অহা। Answer. To steal vegetables on Uruka night is an age-old custom. উৰুকাৰ ৰাতিত মানুহৰ বাগিচাৰ পৰা শাক চব্জি চুৰি কৰাটো হৈছে এটা যুগ যুগ ধৰি চলি অহা পৰম্পৰা। ষ্টিল মানে হৈছে চুৰি কৰা, ভেজিটেবলছ মানে হৈছে শাক পাচলি। উৰুকাৰ ৰাতিত মানুহৰ বাগিচাৰ পৰা শাক পাচলি চুৰি কৰাটো হৈছে এটা যুগ যুগ ধৰি চলি অহা অসমীয়া পৰম্পৰা। Question number E. What was Mohen's reaction to their proposal? সিহঁতৰ প্ৰস্তাৱত মহেনে কি প্ৰতিক্ৰিয়া দেখুৱাইছিল? ৰিয়েকশ্যন মানে হৈছে প্ৰতিক্ৰিয়া। Answer. Mohen jumped up excitedly and looked at his friends with an air of authority. মহেনে কি কৰিছিল? খুবেই এক্সাইটমেণ্ট শ্ব' কৰিছিল, খুবেই উত্তেজনাত জঁপিয়াই উঠিছিল আৰু তেওঁৰ বন্ধুসকলক খুবেই এটা কৰ্তৃত্বপূৰ্ণ ভাৱত চাইছিল। অথৰিটি মানে হৈছে কৰ্তৃত্ব। Question number F. What did the boys do after the feast? feast মানে হৈছে ভোজন উৎসৱ। তো উৰুকা ৰাতি ভোজন উৎসৱৰ পিছত ল'ৰাবিলাকে কি কৰিছিল? Answer. After the feast, when everyone left for their respective homes, the five mischievous stayed behind, huddling around the big fire. At midnight, they walked quietly to Shantiram's house to steal vegetables from his garden. এতিয়া উৰুকা ৰাতি ভোজন উৎসৱটো কি হৈছিল? শেষ হৈ গৈছিল। তাৰপিছত তেতিয়া প্ৰত্যেকে সিহঁতৰ নিজৰ নিজৰ ঘৰত গুচি গৈছিল, ৰেচপেক্টিভ হোমছ মানে নিজৰ নিজৰ ঘৰত। তেতিয়া এই পাঁচজন দুষ্ট ল'ৰাই, মিছিভিয়াছ মানে দুষ্ট ল'ৰা, এই পাঁচজন দুষ্ট ল'ৰাই কি কৰিছিল? সেই যিটো কি আছিল, মেজি আছিল, ডাঙৰ যিটো অগ্নিকুণ্ড আছিল, বিগ ফায়াৰ, তাৰ চাৰিওফালে সিহঁতে বহি আছিল।
এট মিডনাইট মাঝরাতে সিহঁতে কি কৰিছিল শান্তভাৱে শান্তিৰামৰ ঘৰলৈ খোজকাঢ়ি গৈছিল তেওঁৰ বাগিচাৰ পৰা শাক চব্জি চুৰি কৰিবলৈ ষ্টিল মানে হৈছে চুৰি কৰা ভেজিটেবলছ মানে হৈছে শাক পাচলি তো বুজি পালা কোৱেশ্চন নম্বৰ জি হু ৱাজ শান্তিৰাম শান্তিৰাম কোন আছিল আনসার শান্তিরাম ওয়াজ এ রিটায়ার্ড আর্মি ম্যান শান্তিরাম এজন অবসরপ্রাপ্ত আর্মি বিষয়া আছিল রিটায়ার্ড মানে হইছে অবসরপ্রাপ্ত আর আর্মি ম্যান মানে হইছে আর্মি অফিসার আর্মি বিষয়া Question number 8 Why was Shantiram sitting wrapped in a black blanket Where was Shantiram sitting শান্তিরামে কি এখন ব্ল্যাক ব্ল্যাঙ্কেট মানে কলা চাদৰ আৱৰি বহি আছিল তেওঁ কত বহি আছিল আনসার শান্তিরাম was sitting wrapped in a black blanket to catch উৰুকা adventurers শান্তিরাম এখন কলা চাদৰ আৱৰি বহি আছিল যিবিলাক উৰুকা অভিযানকাৰী আছে সিহঁতক ধৰিবলৈ এডভেঞ্চারাস মানে হইছে অভিযানকারী ক্যাচ মানে হইছে ধরা রাফট মানে হইছে আবরা শান্তিরামে উৰুকাৰ ৰাতি যিবিলাক মানুহে তেওঁৰ বাগিচাত চুৰি কৰিবলৈ আহিব সিহঁতক ধৰিবলৈ তেওঁ কি কৰিছিল এখন কলা চাদৰ আৱৰি ঢাকি তেওঁ বহি আছিল He was sitting in the middle of his vegetables garden তেওঁ তেওঁৰ বাগিচাৰ মাছ অৱস্থাত মাছ ঠাইত কি কৰি আছিল বহি আছিল Question number I What was the black heap of garbage that Mohen noticed? Mohene লক্ষ্য কৰা কলা আৱৰ্জনাৰ দমটো কি আছিল? The black heap of garbage that Mohen noticed was Shantiram. Mohene লক্ষ্য কৰা বা ভবা সেই কলা আৱৰ্জনাৰ দমটো আসলতে কি আছিল? শান্তিৰাম আছিল কিন্তু সিহঁতে গম পোৱা নাছিল ইয়াত হিপ মানে হৈছে দম আৰু গাৰ্বেজ মানে হৈছে আৱৰ্জনা তো হিপ অফ গাৰ্বেজ মানে হৈছে আৱৰ্জনাৰ দম য'ত কি কৰা হয় আৱৰ্জনাবিলাক গোটাই ৰখা হয় জমা কৰি সেটা কি কয় হিপ অফ গাৰ্বেজ Question number J What made the night appear more haunting? ৰাতিটো কিহে বেছি ভয় লগা কৰিছিল হান্টিং মানে হৈছে ভয় লগা Answer the screeching sound of the nightjar made the night appear more haunting মাঝে মাঝে নাইটজাৰ বিলাকে নাইটজাৰ হৈছে এক প্ৰজাতিৰ ফেঁচা মাঝে মাঝে নাইটজাৰ বিলাকে কি কৰিছে খুব ভয়ানক শব্দ কৰি আছিল আৰু ইয়াৰ কাৰণে কি হৈছিল ৰাতিটো বেছি ভয় লগা যেন হৈছিল মনত ৰাখিবা নাইটজাৰ হৈছে এক ধৰণৰ ফেঁচাৰ প্ৰজাতি তো এইবিলাকে কি কৰি আছিল মাঝে মাঝে সিংহৰ বাখৰ কৰি আছিল শব্দ কৰি আছিল আৰু ইয়াৰ কাৰণে কি হৈছিল ৰাতিটো বেছি ভয় লগা হৈ পৰিছিল Question number K Why did the boys run away from the garden লৰাবিলাকে কিয় বাগিচাৰ পৰা পলাই গৈছিল run away মানে হৈছে পলাই দৌৰি যোৱা Answer the boys ran away from the garden because they were scared that the ghost was after them লৰাবিলাকে বাগিচাৰ পৰা দৌৰি পলাই গৈছিল কাৰণ সিহঁতে কি হৈছিল ভয় খাইছিল স্কেয়াৰ্ড মানে ভয় খোৱা কিয় ভয় খাইছিল that the ghost was after them তে সিহঁতৰ পিছত এটা কি আছিল ভূত আছিল ghost মানে হৈছে ভূত Question number L What happened when the boys were about to pick the vegetables যেতিয়া লৰাবিলাকে শাক-পাচলি ছিঙি ল'বলৈ ধৰিছিল সেই মুহূৰ্তত কি ঘটিছিল কি হৈছিল
পিক মানে হৈছে ছিঙি লোৱা বুটলি লোৱা আনসাৰ when the boys stretched their hands to pick the vegetables suddenly the black sheep jerked up and dashed towards them with great speed তেতিয়া ল'ৰাবিলাকে সিহঁতৰ হাত শাক পাচলিবিলাক চিঙি ল'বলৈ আগবঢ়াই দিছিল ষ্টেচ মানে হৈছে আগবঢ়াই দিয়া suddenly the black sheep jerked up হঠাতে সেই কলা আৱৰ্জনাৰ দমটো জঁপিয়াই উঠিছিল and dashed towards them with great speed আৰু সিহঁতৰ ফালে অতি বেগত খেদি গৈছিল dashed মানে হৈছে খেদি যোৱা great speed মানে হৈছে খুব বেগত আৰু jerked up মানে জঁপিয়াই উঠা suddenly মানে হৈছে হঠাতে question number M what did the boys think chased them who did the boys think chased them ল'ৰাবিলাকে সিহঁতক কোনে খেদিছিল বুলি ভাবিছিল answer the boys thought that they were chased by the ghost ল'ৰাবিলাকে ভাবিছিল যে সিহঁতক ভূতে খেদিছিল কোনে খেদিছিল ভূত ghost মানে হৈছে ভূত আৰু chased মানে হৈছে খেদা question number 1 হৈ গল এতিয়া question number 2 here are some of the events that happened on the Uruka night but they are not arranged in the proper order ইয়াত উৰুকা ৰাতি ঘটা কিছুমান ঘটনা দিয়া হৈছে কিন্তু সেইবিলাক সঠিক ক্ৰমত সজোৱা হোৱা নাই arrange the sentences in the proper sequence and then read the lesson to check your answer বাক্যবিলাক সঠিক ক্ৰমত সজাব লাগিব আৰু তাৰ পিছত উত্তৰ হৈছে নে নাই হেটো চাবলৈ পাঠটো ভালদৰে পঢ়িব লাগিব প্ৰশ্নটো বেছি ইম্পৰ্টেন্ট নহয় পৰীক্ষাত নাহে তথাপি আলোচনা কৰিছো A number Mohan saw something like a black heap of garbage in the middle of the garden. বাগিচাৰ মাজভাগত মোহনে কলা আৱৰ্জনা দমৰ নিচিনা কিবা এটা দেখা পাইছিল। B number Shantiram ran towards the boys when the boys were about to pick the vegetables. তেতিয়া ল'ৰাবিলাকে শাক-চব্জি ছিঙিবলৈ আৰম্ভ কৰিছিল তেতিয়া শান্তিৰামে ল'ৰাবিলাকৰ ফালে দৌৰি গৈছিল। C number Sonju, Nantu, Rinku, Rumon and Mohan planned an adventure on Uruka night. উৰুকাৰ ৰাতি সঞ্জু নন্তু ৰিংকু ৰুমন আৰু মোহনে এটা অভিযানৰ পৰিকল্পনা কৰিছিল 3 number the boys ran frantically out of the garden scared that the ghost was after them ল'ৰাবিলাকে ভয়তে বাগিচাৰ বাহিৰত দৌৰি গৈছিল যে সিহঁতৰ পিছত কি আছে ভূত আছে 3 number just past midnight the 5 boys headed towards Shantiram's vegetable garden মাজৰাতি পাৰ হোৱাৰ লগে লগে পাঁচজন ল'ৰাই শান্তিৰামৰ শাক-পাচলিৰ বাগিচাৰ ফালে গতি কৰিছিল আনসার কি হ'ব 1 নম্বৰ হ'ব সঞ্জু নন্তু ৰিংকু ৰুমন এণ্ড মোহন প্লান এণ্ড এডভেঞ্চাৰ অন উৰুকা নাইট উৰুকাৰ ৰাতি সঞ্জু নন্তু ৰিংকু আৰু ৰুমন আৰু মোহন কি কৰিছিল এটা পৰিকল্পনা কৰিছিল অভিযানৰ পৰিকল্পনা কৰিছিল এডভেঞ্চাৰৰ পৰিকল্পনা কৰিছিল 2 নম্বৰ জাস্ট পাস্ট মিডনাইট দি 5 বয়জ হেডেড টুৱাৰ্ডছ শান্তিৰামছ ভেজিটেবল গাৰ্ডেন মাজতে পাৰ হোৱাৰ লগে লগে পাঁচজন ল'ৰাই শান্তিৰামৰ শাক-পাচলিৰ বাগিচাখনৰ ফালে গতি কৰিছিল 3 number Mohan saw something like a black heap of garbage in the middle of the garden বাগিচাৰ মাজভাগত মোহনে কলা আৱৰ্জনাৰ দমৰ নিচিনা কিবা এটা বস্তু লক্ষ্য কৰিছিল দেখা পাইছিল 4 number Shantiram ran towards the boys when the boys were about to pick the vegetables ল'ৰাবিলাকে যেতিয়া শাক-পাচলি ছিঙিবলৈ ধৰিছিল তেতিয়া শান্তিৰামে সিহঁতৰ ফালে দৌৰি গৈছিল 5 number the boys ran frantically out of the garden scared that the ghost was after them ল'ৰাবিলাকে ভয়ত বাগিচাৰ বাহিৰত দৌৰি গৈছিল যে সিহঁতৰ পিছত কি আছে এটা ভূত আছে তো এনেকৈ তোমালোকে সজাই লিখিব লাগিব বাক্যবিলাক Question number 3 look at the words in the two boxes below one contains the names and the other contains their descriptions match the words to their descriptions and write them in your notebooks এটা মিলামিলি কৰিব লাগিব ইম্পৰ্টেন্ট হয় আনসার এ নাম্বার উৰুকা ইয়াৰ লগত কোনটো মিলাব 6 নাম্বার দ্য এনুৱেল ফিষ্ট এইড অফ মাঘ বিহু মাঘ বিহুৰ আগদিনা যেটো ভোজন উৎসৱ পালন কৰা হয় তাক উৰুকা বুলি কোৱা হয় বি নাম্বার শান্তিৰাম ইয়াৰ লগত কোনটো মিলাব 4 নাম্বার এ ৰিটায়াৰ্ড আৰ্মি ম্যান হু ওয়াজ ইন্টারেস্টেড ইন ফার্মিং এজন অৱসৰপ্ৰাপ্ত আৰ্মি বিষয়া যিয়ে খেতি কৰি ভাল পাইছিল C number
সঞ্জু, নন্টু, ৰিংকু এণ্ড ৰুমন। ইয়াৰ লগত কোনটো মিল হ'ব? 1 নম্বৰ দ্য 4 ফ্ৰেণ্ডছ অফ মহেন্দ্ৰ। মহেন্দ্ৰৰ 4জন বন্ধুৰ নাম আছিল সঞ্জু, নন্টু, ৰিংকু আৰু ৰুমন। 3 নম্বৰ মহেন্দ্ৰ। ইয়াৰ লগত কোনটো মিল হ'ব? 3 নম্বৰ দ্য লিডাৰ অফ দ্য এডভেঞ্চাৰ অন উৰুকাৰ নাইট। উৰুকাৰ ৰাতি অভিযানৰ নেতা আছিল কোন? মহেন্দ্ৰ। 3 নম্বৰ দ্য নাইট জাৰ। ইয়াৰ লগত কোনটো মিল হ'ব? 2 নম্বৰ এ স্মল স্পেচিছ অফ আউল। এক ধৰণৰ সৰু ফেচাৰ প্ৰজাতিৰ নাম হৈছে নাইট জাৰ। 5 নম্বৰ নন গলা। ইয়াৰ লগত কোনটো মিল হ'ব? 5 নম্বৰ এ বাম্বু গেট। এক ধৰণৰ বাঁহৰ গেটৰ নাম হৈছে নন গলা। এতিয়া 4 নম্বৰ প্ৰশ্ন। Here are some words from the lesson. Match the words with their meaning to check your understanding. ইয়াত কিছুমান পাঠৰ পৰা শব্দ দিয়া হৈছে, সিহঁতৰ অৰ্থৰ লগত মিলাব লাগিব। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। আনসাৰ propose. propose মানে কি? to suggest a plan, an idea, etc. কোনো এটা পৰিকল্পনা, ধাৰণা ইত্যাদি সম্পৰ্কে পৰামৰ্শ আগবঢ়োৱা কি বুলি কোৱা হয়? propose বুলি কোৱা হয়। restless, unable to stay still. স্থিৰে থাকিবলৈ অক্ষম হোৱাক ৰেষ্টলেছ বুলি কোৱা হয়। অৰ্থাৎ অসমীয়াত ৰেষ্টলেছটো মানে হৈছে অস্থিৰ। কাষ্টম, এন একচেপ্টেড ৱে অফ বিহেভিং অৰ অফ ডুইং থিংছ ইন ছ'চাইটি। সমাজত কোনো এটা কাম কৰাৰ পৰম্পৰাক কি বুলি কোৱা হয়? কাষ্টম বুলি কোৱা হয়। কাষ্টম মানে হৈছে পৰম্পৰা। ফিষ্ট, ফিষ্ট মানে এ লাৰ্জ অৰ স্পেচিয়েল মিল স্পেচিয়েলি ফৰ এ লট অফ পিপল। বহু সংখ্যক মানুহৰ কাৰণে এটা বিশেষ বা ডাঙৰ ভোজন উৎসৱক কি বুলি কোৱা হয়? ফিষ্ট বুলি কোৱা হয়। মানে ফিষ্ট মানে হৈছে ডাঙৰ ভোজন উৎসৱ। ফ্ৰান্টিকেলি, ডান কুইকলি এণ্ড উইথ এ লট অফ এক্টিভিটি বাট ইন এ ৱে ডেট ইজ নট ভেৰি ৱেল অৰ্গেনাইজড। সোনকালে কৰা আৰু বহুত কিবা কিবি কৰা, কিন্তু সুসংগঠিতভাৱে নহয়, তাক কি বুলি কোৱা হয়? ফ্ৰান্টিকেলি বুলি কোৱা হয়। তাৰমানে বিশৃংখলিতভাৱে বহুকেইটা কাম সোনকালে কৰা কি বুলি কোৱা হয়? ফ্ৰান্টিকেলি বুলি কোৱা হয়। এতিয়া question number 5. Read the lesson once again and write in the box the names of the person or people who said the lines given below. In which paragraph does each sentence occur? পাঠটো ভালদৰে পঢ়িব লাগিব আৰু তাৰ পিছত লাইনবিলাকৰ কাষত দিয়া বাকচত কি কৰিব লাগিব? খালী ঠাইত কি কৰিব লাগিব? এই লাইনবিলাক কোনে কৈছিল সেই সকল ব্যক্তিৰ নাম লিখিব লাগিব। লগতে লাইনবিলাক কোনটো প্যাৰাগ্ৰাফত দিয়া আছে তাকো কি কৰিব লাগিব? উল্লেখ কৰিব লাগিব। তো 1 নম্বৰ কি দিয়া আছে? Oh yes, it is our age old custom. এইটো লাইন কোনে কৈছিল? মহেনে কৈছিল আৰু 3 নম্বৰ প্যাৰাগ্ৰাফত আছে। Question number 2. We will spend the night in our ভেলাঘৰ। এই লাইনটো কোনে কৈছিল? সঞ্জুৱে কৈছিল আৰু এইটো ক'ত আছে? দ্বিতীয় প্যাৰাগ্ৰাফত আছে। Question number 3. What will we carry the vegetables in? এই লাইনটো কোনে কৈছিল? মহেনে কৈছিল আৰু এইটো 5 নম্বৰ প্যাৰাগ্ৰাফত আছে। Question number 4. Never mind, we will carry as much as possible in each hand. এই লাইনটো কোনে কৈছিল? মহেনৰ বন্ধুসকলে কৈছিল আৰু এইটো কোন নম্বৰ প্যাৰাগ্ৰাফত আছে? 5 নম্বৰ প্যাৰাগ্ৰাফত আছে। Question number 6. Let's learn some grammar. বলা আমি কিছু গ্রামার শিখো। A number, read the following 2 sentences. তলত দিয়া বাক্য দুটা পড়া। 1 number, we will spend the night in our ভেলাঘৰ। আমি ৰাতিটো ভেলাঘৰত কটাম। 2 number, we'll carry as much vegetables as possible. যিমান সম্ভৱ আমি শাক পাচলি কঢ়িয়াই লৈ যাম। প্ৰথম বাক্যটোত we will এইটো কি দিয়া আছে? ফুল ফৰ্মত দিয়া আছে। আৰু পিছৰ বাক্যটোত well এইটো কি দিয়া আছে? শৰ্ট ফৰ্মত দিয়া আছে। তো wellটো হৈছে we willৰ short form. Now rewrite the following sentences using the short form of will. এতিয়া willৰ short form ব্যৱহাৰ কৰি তলত দিয়া প্ৰশ্নকেইটা উত্তৰ লিখিব লাগিব। খুবেই সহজ। ইয়াত উত্তৰকেইটা দিয়া হ'ল, তোমালোকে লিখি লৈ পঢ়িবা। Question number 7. Read the story and write down the words ending with ly. One is done for you. কাহিনীটো পঢ়া আৰু ly ৰে শেষ হোৱা শব্দবিলাক লিখা। এটা তোমালোকৰ কাৰণে কৈ দিয়া হৈছে। মানে A excitedly, B, C আৰু D তোমালোকে কৰিব লাগিব। লগতে
ডিকশ্যনাৰীত ইয়াৰ মিনিং চাব লাগিব আৰু প্ৰতিটো শব্দৰে কি কৰিব লাগিব এটা সেন্টেন্স লিখিব লাগিব বাক্য বনাব লাগিব ইয়াতে উত্তৰকেইটা লিখি দিয়া হ'ল একেলগে তোমালোকে লিখি লৈ পঢ়িবা বেছি ইম্পৰ্টেন্ট নহয় Question number 7 হৈ গল এতিয়া question number 8a Read the paragraphs given below carefully. They describe what the friends did on Uruka night. তলত দিয়া প্যারাগ্রাফ কেইটা ভালদৰে পড়া উৰুকাৰ ৰাতি বন্ধুসকলে কৰা কাম সম্পৰ্কে বৰ্ণনা কৰে প্যারাগ্রাফ কেইটাই All the words it highlighted in italics bold refer to actions that took place in the past. Italics boldত হাইলাইট কৰা শব্দ কেইটাই অতীতত ঘটা ঘটনা বা কাম সম্পৰ্কে কয় তো তোমালোকে জাস্ট এটা অলপ চকু ফুৰাবা বেছি ইম্পৰ্টেন্ট নহয় পৰীক্ষাত কেতিয়াও নাহে Question number B. Name a festival that all Indians celebrate in the month of January. Discuss with your partner and write a few lines on it. January মাহত সকল ভাৰতীয় পালন কৰা উদযাপন কৰা এটা উৎসৱৰ নাম কোৱা আমাৰ পাৰ্টনাৰ সৈতে আলোচনা কৰি ইয়াৰ ওপৰত কেইটা লাইন লিখিবা আমি জানো জানুৱাৰী মাহত সকল ভাৰতীয় কোনটো উৎসৱ পালন কৰে ৰিপাব্লিক ডে গণতান্ত্ৰিক দিৱস এটো কি জানুৱাৰী মাহত 26 তাৰিখে পালন কৰা হয় তোমালোকে ইয়াৰ উত্তৰ নিশ্চয় লিখিব পাৰিবা আৰু লিখা যদি কিবা প্ৰবলেম হয় তোমালোকে এটাটো সহায় লৈ লিখিবা এতিয়া question number 9 read the verbs in column A and write their past forms in column B as shown in the example column A দিয়া ভাব কেইটা পঢ়া আৰু column B ত সিহঁতৰ past form কেইটা লিখিবা এটা উদাহৰণ দিয়া হৈছে buy কি হয় bought তাতে catch কি হ'ব caught tease taught bring brought fight fought খুবই সহজ তোমালোকে লিখি লৈ পঢ়িবা Question number 10 What did you notice about the words in column B above আগৰ প্ৰশ্নটোত column B দিয়া শব্দকেইটা তোমালোকে কি লক্ষ্য কৰিছা Notice that the GST in all the past forms is pronounced as the T is pronounced in caught past form কেইটা দিয়া GST কি হৈছে টি উচ্চারণ হৈছে ট উচ্চারণ হৈছে যেনে bought caught taught brought fought আটাইকেইটা কি হৈছে জিএসটি টি অকল টি তাৰ মানে ট উচ্চাৰণ হৈছে can you think more words ending with gst তুমি আৰু কেইটামান শব্দ জিএসটি ৰে শেষ হোৱা ক'ব পাৰিবানে work with friend বন্ধুৰ লগত আলোচনা কৰিবা practice saying aloud the words you have listed তুমি তালিকাভুক্ত কৰা শব্দকেইটা ডাঙৰকৈ উচ্চ স্বৰে ক'বলৈ চেষ্টা কৰিবা প্ৰেক্টিস কৰিবা তো এতিয়া question number 11 look at the pictures in the box A and read the dialogue in the bubble box এ দিয়া ছবিকেইটা চোৱা আৰু বাবলত দিয়া ডায়লগটা পঢ়া now choose the correct response from those in box B to fill up the bubble C এতিয়া box B ৰ পৰা correct response to correct উত্তৰটো বাছি লৈ bubble C পুৰা কৰিব লাগিব তো এত কি দিয়া আছে কিছুমান লৰাই দৌৰি আছে আৰু ইয়াতে কৈ আছে লেটস ৰান আর ইউ ওকে পিছৰ লৰাজনক তো পিছৰ লৰাজনে দৌৰিব পৰা নাই এই সম্ভৱত উত্তৰ কি দেব এটা বক্স বি দিয়া আছে ইয়াত কারেক্ট রেসপন্স কোনটা হ'ব দুই নম্বৰটো হ'ব কারেক্ট রেসপন্স ডোন্ট ওরি চিন্তা নকৰিবা আই এম ওকে মই ঠিক আছো ইউ ক্যারি অন তোমালোকে দৌৰি যোৱা আই উইল জয়েন ইউ ইন এ হোৱাইল মই অলপ মুহূৰ্তৰ ভিতৰত তোমালোকক কৈ কি কৰিম জয়েন কৰিম তো বেছি ইম্পৰ্টেন্ট নহয় তোমালোকে জাস্ট এটা মনত ৰাখিবা এতিয়া question number 12 read the following words some of them are related to adventure find out the meaning of those words and make sentences with them তলত দিয়া শব্দকেইটা পঢ়া সিহঁতৰ কিছুমান অভিযানৰ লগত যুক্ত জড়িত এইবিলাক শব্দৰ তোমালোকে মিনিং বিলাক অৰ্থবিলাক তোমালোকে উলিয়াই লবা আৰু সিহঁতৰ প্ৰত্যেকৰে এটাকৈ বাক্য ৰচনা কৰিবা প্ৰথমে কি দিয়া আছে প্লান তাৰ পিছত থ্ৰিল তাৰ পিছত এক্সাইটমেন্ট এনজয়মেন্ট ফিষ্ট কোঅপাৰেশন কাস্টম এক্সপেৰিমেন্ট নাইট ভয়েস তো আনসার কেইটা একেলগে দিয়া হল
প্লান মানে হৈছে পৰিকল্পনা দ্য বয়জ প্লান্ট এ ট্ৰিপ টু গুৱাহাটী ল'ৰাবিলাকে গুৱাহাটীলৈ এটা কি কৰিছিল প্লান কৰিছিল পৰিকল্পনা কৰিছিল তাৰপিছত আছে কোঅপাৰেশ্যন মানে হৈছে সহযোগিতা দে ডু নট কোঅপাৰেট উইথ দ্য টিচাৰ দ্যাটছ ৱাই দ্য টিচাৰ পানিশেছ দেম সিহঁতে শিক্ষকৰ লগত সহযোগিতা নকৰে সেইকাৰণে শিক্ষকে সিহঁতক শাস্তি দিয়ে তাৰপিছত আছে থ্ৰিল মানে হৈছে ভয় দ্য বয়জ আৰ থ্ৰিল টু সি এ ঘোষ্ট ইন দ্য উৰুকাৰ নাইট উৰুকাৰ ৰাতি এটা ভূত দেখি ল'ৰাবিলাকে ভয় খাইছিল তাৰপিছত আছে কি কাষ্টম মানে হৈছে পৰম্পৰা ৰীতি নীতি হি ৱেকছ আপ আৰ্লি ইন দ্য মৰ্ণিং এট 6 AM এজ ইজ হিজ কাষ্টম তেওঁ ৰাতিপুৱা 6 বজাত উঠে আৰু তেনেকুৱাই হ'ল তেওঁৰ কি পৰম্পৰা ৰীতি নীতি এক্সাইটমেণ্ট মানে হৈছে উত্তেজনা বা কৌতূহল এই হলিডে এক্সাইটমেণ্ট ৱাজ ক্লিয়াৰলি ভিজিবল ইন হিজ ফেচ তেওঁৰ মুখত তেওঁৰ বন্ধৰ কাৰণে যেটো কৌতূহল সেটো স্পষ্টভাৱে দেখা গৈছিল এক্সপেৰিমেণ্ট মানে হৈছে পৰীক্ষা নিৰীক্ষা ডু নট ডু এনি এক্সপেৰিমেণ্ট উইথ ইয়ৰ হেয়াৰ তোমাৰ চুলিৰ সৈতে কোনো পৰীক্ষা নিৰীক্ষা নকৰিবা নহ'লে একেবাৰে টাকলা হৈ যাবা এনজয়মেণ্ট মানে হৈছে আনন্দ দেৱালী ইজ এ ফেষ্টিভেল অফ এনজয়মেণ্ট দেৱালী হৈছে আনন্দৰ এটা উৎসৱ নাইট মানে ৰাতি ৰাজু স্লিপছ এট 9 o'clock ইন দ্য নাইট ৰাতি 9 বজাত ৰাজুৱে শোৱে ফিষ্ট মানে হৈছে ভোজন উৎসৱ দে এৰেঞ্জড এ ফিষ্ট ফৰ দ্য পাৰ্টি সিহঁতে পাৰ্টিৰ কাৰণে এটা কি কৰিছিল ভোজমেল পাতিছিল আয়োজন কৰিছিল ভয়েচ মানে হৈছে মাত নীতিশ ভয়েচ ইজ ভেৰি সুইট शी सिंग्स very well নীতিৰ ভয়েস বৰ মিঠা তেওঁ বৰ ভালদৰে কি কৰে গান গায় Number 13 let's do মাঘ বিহু হৈছে ফেষ্টিভেল হুইচ ইজ লিংক টু নেচাৰ এণ্ড ইটছ নাৰ্চাৰ মাঘ বিহু হৈছে প্ৰকৃতিৰ লগত জড়িত এটা উৎসৱ ইট ইজ অলছ' এ চেলিব্ৰেশ্যন অফ দ্য নৰ্থৱাৰ্ড মুভমেণ্ট অফ দ্য ছান কল্ড উত্তৰায়ণ এইটো হৈছে উত্তৰায়ণ নামৰ ছান এটা মুভমেণ্টৰ উত্তৰ পূবৰ মুভমেণ্টৰ উদযাপন বিহু কাৰ্বি দেহাল কাছিৰ দম কৰম পূজা এটসেট্ৰা অল আৰ ফেষ্টিভেলছ ক্ল'জলি লিংক টু নেচাৰ বিহু কাৰ্বি দেহাল কাছিৰ দম কৰম পূজা ইত্যাদি এইবিলাক হৈছে প্ৰকৃতিৰ লগত জড়িত উৎসৱ ইন গ্ৰুপছ চুজ এ ফেষ্টিভেল লাইক দ্য এভভ এণ্ড মেক এ পোষ্টাৰ অন ইট তোমালোকে গ্ৰুপত কি কৰিবা ওপৰৰ নিচিনা এটা উৎসৱ বাছি ল'বা আৰু ইয়াৰ ওপৰত পোষ্টাৰ এখন বনাবা Remember to use pictures and interesting captions along with short descriptions of the food, dress, rituals, etc. that are part of the festival. মনত ৰাখিবা যাতে তোমালোকে সেই পোষ্টাৰখনত কি কৰা ছবি এড কৰা ইন্টাৰেষ্টিং ক্যাপশন তাৰ মানে হেডিং এড কৰা আৰু লগতে কি কৰিবা তোমালোকে কি খাবা কি পোশাক পৰিধান কৰিবা কি ৰীতি নিয়ম পালন কৰিবা ইত্যাদি সম্পৰ্কে তোমালোকে তাত কি কৰিবা অলপ ডেসক্ৰিপশন দিবা তো এইটো তোমালোকে এতিয়া পৰীক্ষাত নাহে বা স্কুলতো নকৰাই তোমালোকে কৈ হায়াৰ ক্লাছত এই সম্পৰ্কে পাবা পোষ্টাৰ বনাবলৈ